হয়, আমি ইতিমধ্যে দৰ্শনী শেষ হৈছে আৰু যিসকল দৰ্শক আচলতে প্ৰতি আজি তৃতীয় দিনাও প্ৰেক্ষাগৃহ সম্পূৰ্ণৰূপে ভৰ্তি হৈ আছে। অনলাইনৰ জৰিয়তে সম্পূৰ্ণ বুকিং হৈছে আৰু দৰ্শকসকলে এটা কথাই ক'ব লাগিব, জুবিন গাৰ্গৰ বহু প্ৰত্যাশিত 17 বছৰীয়া এটা ফচল, সেই 17 বছৰীয়া ফচল ইতিমধ্যে দৰ্শকসকলে সকলোৱে শ্ৰুসিক্ত নয়নেৰে ওলাই অহা আমি পৰিলক্ষিত কৰিছোঁ। প্ৰত্যেকগৰাকী দৰ্শক তেওঁলোকৰ মনৰ ভাৱ আচলতে আমি জানিবলৈ চেষ্টা কৰিম বা জুবিন গাৰ্গৰ এই ছবিখনৰ পৰা কি ক'ব আইতা? সঁচাকৈ ভাল লাগে। আমি নিজৰ ল'ৰাটোক হেৰুৱাই এটা শব্দ হেৰাই গ'ল। অইন কোনি বিচাৰোঁ, তেওঁ য'তে আছে ভালে থাকক আৰু ন্যায়টো সোনকালে লাগে। ধন্যবাদ জনাইছোঁ। আৰু প্ৰত্যেকগৰাকীয়ে এটাই কৈ আছে যে জুবিন গাৰ্গৰ যি মৃত্যু অসহনীয়, কি ক'ব এই মুহূৰ্তত? কি ক'ম আৰু, মুখৰ শব্দই নোহোৱা হৈছে আচলতে। এয়া অসমৰ কাৰণে, দেশৰ কাৰণে, বিশ্বৰ কাৰণে এক অপূৰণীয় ক্ষতি, যি কেতিয়াও পূৰণ নহ'ব। জয় জুবিন দা। ধন্যবাদ জনাইছোঁ। আৰু প্ৰত্যেকগৰাকী দৰ্শকে এটাই কৈছে যে জুবিন গাৰ্গৰ যি আচলতে জুবিন গাৰ্গৰ মৃত্যু যি অসমবাসীৰ বাবে ক্ষতি, সেয়া কেতিয়াও পূৰণ নহ'ব। কি ক'ব? জুবিন দা আমাৰ প্ৰাণৰ আছিল, তেওঁ গুচি গ'ল। এতিয়া বহুত দুখ লাগিছে চিনেমাখন চাই। তেওঁ জানো সদায় নিৰাপায়। ধন্যবাদ জনাইছোঁ প্ৰত্যেকগৰাকী দৰ্শক। আৰু আমি দেখুৱাইছোঁ অশ্ৰুসিক্ত নয়নেৰে সকলো, বিশেষভাৱে নৱপ্ৰজন্মৰ যিসকল ভণ্টি, কি ক'বা? ক'বলৈ একো ভাষাই নাই, মানে কি ক'ম আৰু, ক্ষমা কৰিব দেই, একো ক'ব নোৱাৰিম। আৰু কোনেও নোৱাৰে আচলতে। আশাবিলাক শেষ হৈ গ'ল। হয়, এটাই কথা যে সকলোৰে আশাবোৰ শেষ হৈ গ'ল। বহু আশা আছিল জুবিন গাৰ্গক লৈ, অসমবাসীয়ে বহু আশা মনত পুহি ৰাখিছিল। এনেধৰণে এতিয়া প্ৰত্যেকগৰাকী দৰ্শক আচলতে কান্দোনত ভাগি পৰিছে। সকলোৱে এটাই কৈছে যে জুবিন গাৰ্গে যি সৃষ্টি, আচলতে জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজি এনেধৰণে হঠাৎ স্তব্ধ হৈ যাব বুলি হয়তো কোনেও আশা কৰা নাছিল। কোনেও এটা শব্দ ক'ব নোৱাৰা এক পৰিৱেশৰ সূচনা হৈছে এই ছবিগৃহসমূহত। কোনেও আনন্দ মন লৈ ছবি উপভোগ কৰিবলৈ অহা নাই। সকলোৰে মনত এটা গধুৰ। বহু দৰ্শক এনেকুৱা আছে, আমি বহু দৰ্শক এনেকুৱা পাইছোঁ যি দৰ্শকে ছবিখন চাবৰ বাবে সাহস গোটাব পৰা নাই। তেনেকুৱা দৰ্শকো আমি পাইছোঁ। আৰু আমি প্ৰত্যেকগৰাকী দৰ্শক দেখিছোঁ, যেতিয়াই ছবিঘৰটোৰ পৰা ওলাই গৈছে এটাই কথা তেওঁলোকে কৈ আহিছে যে জুবিন গাৰ্গৰ এই যি সৃষ্টি, জুবিন গাৰ্গে বিভিন্ন সময়ত বিভিন্ন যি সৃষ্টি কৰিছিল, সেই সৃষ্টিৰ আজি এনেধৰণে হঠাৎ স্তব্ধ হৈ পৰিব পাৰিব বুলি কোনেও আশা কৰা নাছিল। আৰু দৰ্শক আছে, তেওঁলোকে অপেক্ষা কৰি আছে দ্বিতীয়টো দৰ্শনীৰ বাবে। কি ক'ব এই মুহূৰ্তত? আমি টিকেট প্ৰথম দিনাই বিচাৰিছিলোঁ, প্ৰথম শ্ব'ৰ বিচাৰিছিলোঁ, কিন্তু আমি প্ৰথম শ্ব'ৰ টিকেট নোপোৱাৰ কাৰণে আজি দেওবাৰ, আজি আহিছোঁ আমি চাবৰ কাৰণে। তো সাহস গোটাইছোঁ, কেনেকৈ চাম সেইটো ভাবি আছোঁ। তো যিখিনি আমি দেখি আছোঁ এইকেইদিন নিউজত যি দেখিছোঁ, বৰ সাহস গোটাবলগীয়া হৈছে। নিশ্চয় সম্পূৰ্ণকৈ চাব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু চোৱাৰ পাছতেহে আমি বুজি পাম আচলতে ঘটনাটো কি হৈছিলে। আৰু আমি এতিয়া ন্যায় বিচাৰিছোঁ, জুবিন দাই ন্যায় পাব লাগে। আৰু আচলতে 19 তাৰিখে ঘটনাটো কি ঘটিছিলে আমি সেইটো জানিবলৈ বিচাৰিছোঁ। আৰু 19 তাৰিখে ঘটা যি ঘটনা, সেই কথাটো স্পষ্টভাৱে আমি যেতিয়া জানিব পাম, তেতিয়াহে আমি আশ্বস্ত হ'ম। আৰু আমি আশা ৰাখিছোঁ আমি ন্যায় পাম, ন্যায়ালয়ে ন্যায় দিব। আৰু আমি সকলো ৰাইজে যেতিয়ালৈকে ন্যায় নাপাওঁ, আমিতো লাগিয়ে আছোঁ। আমি #জাষ্টিছ ফৰ জুবিন দা আমি লিখিবলৈ এৰা নাই। চৰকাৰে আমাক ন্যায় দিব, আমি আশা ৰাখিছোঁ আৰু এইটোৱে আশা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আৰু প্ৰত্যেকগৰাকী দৰ্শক আচলতে, যিসকল দৰ্শক ইয়াত সমবেত হৈছে, সকলোৱে এটাই আশা কৰিছে যে জুবিন গাৰ্গৰ যি মৃত্যুৰ তদন্ত SIT ইতিমধ্যে কৈছে, ছিংগাপুৰৰ পৰা বিভিন্ন তথ্য সংগ্ৰহ কৰিছে আৰু শীঘ্ৰেই জুবিন গাৰ্গে ন্যায় পাব বুলি সকলো আশাবাদী। কিন্তু এটা গধুৰ মন লৈ সকলো আহি ছবিগৃহত উপস্থিত হৈছে। আৰু জুবিন গাৰ্গে নিজেই কৈছিল যে এতিয়া তহঁতে কান্দিব নালাগে, ৰৈ বিনালে ছবিখন যেতিয়া চাবি তেতিয়া কান্দিবি। হয়, সকলোৱে এনেধৰণে এতিয়া অশ্ৰুসিক্ত নয়নেৰে ৰৈ বিনালে ছবিখন উপভোগ কৰিছে।